ইংৰাজসকলে স্বাধীনতা আন্দোলনত নিজৰ দেশখনৰ স্বাৰ্থত শাৰী শাৰী নিজৰ প্ৰাণ বলিদান দিছিল। ভাৰতৰ ইতিহাসত 15 আগষ্ট দিনটো সদায় সোণালী আখৰেৰে জিলিকি থাকিব। কাৰণ 1947 চনৰ এই দিনটোত 200 বছৰীয়া ব্ৰিটিছৰ শোষণ দমনৰ অন্ত পেলাই ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। আৰু এই স্বাধীনতাৰ হকে লক্ষ লক্ষ ভাৰতীয়ৰ আপোচবিহীন ত্যাগ আৰু গান্ধীজীৰ অহিংসা আন্দোলনৰ সন্মুখত স্বেচ্ছাচাৰী ব্ৰিটিছ নতশীল হ'বলৈ বাধ্য হৈছিল, যাৰ পৰিণতি আছিল ভাৰতৰ স্বাধীনতা। সেয়েহে 15 আগষ্ট দিনটো প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰৱ আৰু শ্ৰদ্ধাৰ দিন। আমি জানো যে ইংৰাজসকলে বেহা বেপাৰৰ চলেৰে ভাৰতলৈ আহিছিল। ভাৰতত আহি 1775 চনত পলাশীৰ যুদ্ধত নৱাব চিৰাজ উদ্দৌলাক পৰাস্ত কৰি আমাৰ দেশ শাসন কৰিবলৈ লয়। 1921 চনৰ পৰা সমগ্ৰ ভাৰতে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হয়। আৰু এই আন্দোলনত ভাৰতৰ হাজাৰ হাজাৰ জনতাই নিজৰ প্ৰাণ আহুতি দিয়ে। কাৰাবাস খাটিবলগীয়া হৈছিল। স্কুল, কলেজ, কাৰ্যালয় আদিত কৰ্মৰত কৰ্মচাৰীয়েও কৰ্মস্থান ত্যাগ কৰি আন্দোলনত নামি পৰে। আৰু এনেকৈ এটা সময়ত 1947 চনৰ 15 আগষ্ট অৰ্থাৎ আজিৰ এই দিনটোতেই ভাৰতে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। সেইকাৰণে আমি সকলো ভাৰতীয়ই প্ৰত্যেক বছৰে 15 আগষ্ট দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ। ধন্যবাদ।